চুৰি প্ৰসংগত আহিছে হত্যাৰ ভাবুকি বিজেপিৰ ফালৰ পৰা দুবাৰ আহিছে হুমকি মহাত্মা গান্ধীৰ হত্যাৰ যেন পুনৰাবৃত্তি নহয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ এখন বিশেষ আদালতত হাজিৰ হৈ তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি অহা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে বিনায়ক দামোদৰ সাভাৰকাৰ সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকী কৰা মন্তব্য কেন্দ্ৰ কৰি ৰুজু কৰা এক মানহানি গোচৰৰ শুনানি কালত আদালতখনত হাজিৰ হওঁতে তেওঁৰ জীৱনৰ প্ৰতি অহা ভাবুকিৰ কথা উল্লেখ কৰে গোচৰীয়া পক্ষৰ অভিযোগকাৰীৰ পৰা তেওঁৰ জীৱনলৈ হত্যাৰ ভাবুকি আহিছে মহাত্মা গান্ধীৰ হত্যাৰ কথা উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে আদালতক এই বুলি আবেদন জনায় যেন ইতিহাসৰ পুনৰাবৃত্তি নঘটে কংগ্ৰেছ নেতাগৰাকীয়ে আদালতত কৰা আবেদনত এই কথা উল্লেখ কৰে যে সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি উত্থাপন কৰাত আৰু সাভাৰকাৰ সম্পৰ্কে তেওঁৰ মন্তব্যৰ পিছতেই জীৱনৰ প্ৰতি গভীৰ শংকা আহিছে যিসকলৰ পৰা তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে তেওঁলোক মহাত্মা গান্ধী হত্যাকাৰী নাথুৰাম গডছেৰ বংশধৰ বুলি স্পষ্ট কৰি দিছে ৰাহুল গান্ধী আদালতৰ মজিয়াত তেওঁ বক্তব্য ৰাখে যে হত্যাৰ ভাবুকি দিয়া পক্ষৰ সৈতে হিংসা আৰু সংবিধান বিৰোধী প্ৰৱণতাৰ নথিভুক্ত ইতিহাস জড়িত তেওঁৰ যাতে কোনো ক্ষতি হ'ব নোৱাৰে আৰু ষড়যন্ত্ৰৰে তেওঁৰ বলিৰ প্ৰথা সজাব নোৱাৰে সেই দিশটোলৈ মনোনিৱেশ কৰিবলৈ অনুৰোধ জনায় ৰাহুল গান্ধীয়ে শেহতীয়াকৈ ভোট চুৰিৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই ৰাজনৈতিক কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰিছে আনকি শাসকীয় পক্ষৰ বিজেপিৰ পৰা ইতিমধ্যে দুবাৰকৈ হুমকিও আহিছে কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং মৃত্যুৱে তেওঁক দেশৰ ১ নম্বৰ সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছে এই প্ৰসংগ উত্থাপন কৰি লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে তেওঁৰ নিৰাপত্তাৰ দিশটো তদাৰক কৰিবলৈও আদালতক অনুৰোধ জনায় গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে 10 অক্টোবৰ নিউজ ডেস্ক টাইমছ গুৱাহাটী।